বিৰোধী যি লগ লগা নাই, মই এইটোৱে ক'ম, মোৰ যিগৰাকী মই বিয়া পাতিলোঁ, মই 13 বাৰ তাই কলেজলৈ যাওঁতে চিঠি দিছিলোঁ আৰু 13 নম্বৰ বাৰত তাই য়েছ বুলি ক'লে। সেইকাৰণে মই চেষ্টা চলাই থাকিবলৈ কওঁ আৰু এইটোৱে ক'ম আৰু অলপ বেয়াও লাগিছে অখিল গগৈ ডাঙৰীয়াৰ কাৰণে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কাৰণে দুখত আছে দেখিছোঁ মই। আৰু লগতে কংগ্ৰেছ দলেও দেখিছোঁ কিবা দুখত থকাৰ দৰে। 25 ডিচেম্বৰ এটা ভাল দিন গ'ল, খ্ৰীষ্টমাছ আছিল, সেই সময়টো মিত্ৰতা হোৱা তেনেকৈ কৰিব পাৰিলেহেঁতেন। এইপিনে 31 ডিচেম্বৰ বুলি ক'লে বছৰৰ শেষ দিন, চিঞৰি চিঞৰি ক'লে অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা হওক, সেইদিনাখনো নহ'ল। 1 জানুৱাৰী নতুন বৰ্ষ প্ৰৱেশ হৈছিল, উক্ত দিনাও এটা ভাল দিন আছিল, সেয়াও নহ'ল। তাৰ মাজতে বিহু গ'ল 14 জানুৱাৰী, আৰু সেই সময়তো মাঘৰ বিহুটো কৰি ল'ব পাৰিলেহেঁতেন, একেলগে এসাঁজ খায়। বিয়াৰ কথা পাতে বিৰোধী যি তেওঁলোকৰ লিলি হোটেলৰ লিলি পাৰ্টিত বিয়াৰ কথা পাতে। আগতীয়া বিয়া যিটো খানা, সেইটো খাই মেলি মাঘৰ বিহুটো মিত্ৰতা কৰিব পাৰিলেহেঁতেন। তাৰপিছতে আছিলে এটা অন্যতম ভাল দিন অসমৰ কাৰণে মেডাম মেফি, আৰু এই মেডাম মেফিৰ দিনাখনো মিত্ৰতাৰ কথা পাতিব পাৰিলেহেঁতেন, তিনি গগৈ লগ হ'ব পাৰিলেহেঁতেন, সেইদিনাখনো লগ নহ'ল। তাৰপিছত এতিয়া চাব গ'লে শেহতীয়াকৈ এটা বাচি গ'ল যে 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে, মানে এনেকুৱাকৈ চুমা তোমা খায়, চুমা খায়ে থাকে কোনোবাই কোনে খায় কি কথা নাজানো, তেনেকৈ চুমা খাই সাৱটি ধৰি মিত্ৰতাটো হওক সেইটোৱে বিচাৰোঁ। কাৰণ এতিয়া আমাৰ বিজেপিৰ সন্মুখত বা আমাৰ NDA মিত্ৰজোঁটৰ সন্মুখত বিৰোধী নথকা নিচিনা হৈছে। আৰু গণতন্ত্ৰত দিয়কচোন বিৰোধী লাগে, গণতন্ত্ৰৰ এটা বেলেঞ্চ মেইনটেইন কৰিবৰ কাৰণে। সেইকাৰণে মিত্ৰতা হোৱাটো বিচাৰোঁ বিৰোধীৰ, কিন্তু নোহোৱা দেখি পেলাই মই চেষ্টা চলাই থাকিব খালি অনুৰোধ জনাম। অল দ্য বেষ্ট, শুভেচ্ছা থাকিল সকলো বিৰোধী যেন তেওঁলোকে লগ হওক, তেতিয়া আমাৰ যুঁজি ভাল লাগিব। ভেলেণ্টাইন ডে'তে হওক, প্ৰেমৰ দিন, প্ৰেম হওক তেওঁলোকৰ মাজত, আৰু প্ৰেমৰ বান্ধন আনক, সেইটোৱে কওঁ আৰু।